নিজে পঢ়া বিদ্যালয়ত চিকিৎসক ছাত্ৰই নিৰ্মাণ কৰি দিলে 40 লাখ টকীয়া তিনিমহলীয়া অট্টালিকা। নলবাৰীত প্ৰাক্তন ছাত্ৰৰ মহানুভৱতা। নিজে অধ্যয়ন কৰি যোৱা এখন বিদ্যালয়ত এগৰাকী প্ৰাক্তন ছাত্ৰই প্ৰায় 40 লাখ টকা ব্যয় কৰি সাজি দিলে অট্টালিকা। পিতৃৰ সোঁৱৰণত প্ৰাক্তন ছাত্ৰগৰাকীয়ে তিনিমহলীয়া অট্টালিকা সাজি দিলে এসময়ত অধ্যয়ন কৰা বিদ্যালয়খনত। হয়, নলবাৰীৰ চিকিৎসক ডাক্তৰ মনোজ চৌধুৰীৰ পৰিয়ালে পিতৃৰ স্মৃতিত পকোৱা হাইস্কুলত সাজি দিলে অট্টালিকা। উল্লেখ্য যে প্ৰায় 40 লাখ টকা খৰচ কৰি প্ৰাক্তন চিকিৎসক ছাত্ৰই দাঙি ধৰিলে এই দৃষ্টান্ত। প্ৰয়াত পিতৃ লক্ষ্মীকান্ত চৌধুৰীৰ সোঁৱৰণত লক্ষ্মীকান্ত স্মৃতি ভৱনটো আজি শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। তদুপলক্ষে বিদ্যালয়খনত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভৱনটি উদ্বোধন কৰে সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীয়ে। আনহাতে অনুষ্ঠানত উপস্থিত থাকে ভৱনটোৰ দাতা তৰুলতা চৌধুৰী আৰু পুত্ৰ শল্য চিকিৎসক ডাক্তৰ মনোজ কুমাৰ চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইপিনে পিতৃৰ পবিত্ৰ সোঁৱৰণত প্ৰাক্তন ছাত্ৰগৰাকীৰ এনে মহানুভৱতা আৰু বিদ্যালয় প্ৰীতিত সকলোৱে শলাগ লৈছে। আমাৰ কাৰণে মোৰ কাৰণে বিশেষকৈ এটা গৌৰৱৰ দিন। এই দিনটোত মোৰ স্বৰ্গীয় পিতৃ শ্ৰীযুত লক্ষ্মীকান্ত চৌধুৰীৰ স্মৰণত এটা স্কুল, এইখন পকোৱা হাইস্কুলৰে প্ৰাংগণত এটা স্কুল ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে সামৰ্থ্য হৈছে। আৰু এই অনুষ্ঠানত আমাৰ শিক্ষাবিদ, মহান শিক্ষাবিদ দুজনক নিমন্ত্ৰণ কৰি আনি এই অনুষ্ঠানত ভাগ ল'বৰ কাৰণে আমন্ত্ৰণ জনাইছিল। তেওঁলোকে সেই আমন্ত্ৰণ গ্ৰহণ কৰি আজি এই মঞ্চত উপবিষ্ট হৈছে। উদ্দেশ্য হ'ল এই স্কুলখনৰ উন্নতি কৰা, এই ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি হওক, তেওঁলোকৰ মহান শিক্ষাবিদসকলৰ লগতে আমন্ত্ৰিত আৰু যিসকল শিক্ষাৰ লগত জড়িত শিক্ষাবিদ আছে তেওঁলোকৰ প্ৰেৰণা অনুকৰণ কৰক, এইটোৱে আমাৰ কামনা। আৰু এইটো অনুষ্ঠানত আমাৰ সকলো কাম সুকলমে হৈ যাওক। এই স্কুল ঘৰটোৱে আমাৰ পকোৱা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ হকে যদি কিছু কাম হয়, সেইটো আমাৰ কাৰণে আনন্দদায়ক হ'ব। আমাৰ পকোৱা হাইস্কুলৰ ৰিজাল্ট দিনক দিনে ভাল হৈ আহিছে। যোৱাবাৰ আপোনালোকে যদি চাই বহুতকেইটা ডিষ্টিংশ্যন পাইছে। ৰিজাল্ট দিনক দিনে উন্নতি, পকোৱা হাইস্কুলে উন্নতি কৰি আছে। সেইটো এটা ছাইড শৈক্ষিক দিশত। আন এটা ছাইড হ'ল মোৰ আৱেগিক সম্বন্ধ। পকোৱা হাইস্কুলত, এইখন স্কুলৰে এসময়ত মই ছাত্ৰ আছিলোঁ। মোৰ পৰিয়ালৰ বহুকেইজন সদস্য ইয়াৰ ছাত্ৰ ছাত্ৰী আছিলে, গতিকে আৱেগিক সম্বন্ধ আছে। তাৰ লগতে গাঁৱৰ লগত মোৰ এটা আৱেগিক সম্বন্ধ আছে। গোটেইখিনি লগ লাগি পেলাই এই অকল স্কুলখনেই নহয়, বাকী দিশতো উন্নতি কৰাৰ কাৰণে কিছুমান প্ৰচেষ্টা আমি হাতত লৈ আছোঁ। আৰু ভৱিষ্যতে হয়তো সামৰ্থ্য থাকিলে সেই ধৰণৰ উন্নতি বা গাঁওখনক আগুৱাই দিবৰ কাৰণে যি প্ৰয়োজন হয় তেনেকৈ আমাৰ সামৰ্থ্য অনুযায়ী কৰিবলৈ চেষ্টা কৰিম। নলবাৰীৰ প্ৰতিবেদক বাৰ্তা A To Z।